নমস্কাৰ আপোনালোকে চাই আছে আছামিজ ইউটিউব চেনেল জনদাস। আজি আপোনালোকৰ মাজলৈ এটি বহুত জনপ্ৰিয় ডলি ঘোষ বাইদেউ এটি অসমীয়া গীতৰ হাৰমনিয়াম লেচন লৈ আহিছোঁ। মই স্কেলটো লৈছোঁ F মেজৰ স্কেল। আপোনালোকেও প্ৰেক্টিছ কৰিব। স্কেলটো দেখাই দিছোঁ আপোনালোকক। সা ৰে গা মা পা ধা নি সা সা নি ধা পা মা গা ৰে সা সা ৰে গা মা পা ধা নি ধা জাষ্ট এতিয়া হৈ গ'ল। গীতটো আৰম্ভ উঠিছে চাৰ পৰা। নাহৰ ফুলাৰ বতৰতে মোৰ ষ্টাইলটো উঠিছে চাৰ পৰা। নটেশ্যনটো হৈছে তোমাৰ সা সা ডেছ ৰে ডেছ পা ডেছ ধা পা গা ৰে সা ধা। ধাটো মানে তললৈকে নামি আহিব আপোনালোকে সা 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 ৰে পা ধা পা গা ৰে সা ধা। আকৌ পাহিলাহি মনৰ মাজত ৰে এতিয়া ৰে গা পা পা ধা পা গা ৰে গা পা পা ধা পা গা গা ৰে সা সা সা। মই এতিয়া গাই শুনাই দিছোঁ আপোনালোকক। নাহৰ ফুলাৰ বতৰতে মোৰ পাখিলাহি মনৰ মাজত কোনে আহি গগনা বজায় হালধি মাহে সুগন্ধি খনাই। আকৌ চেম নটেশ্যন সা সা। চিকুণ কোমৰ দেহৰ মাজত কিহে জানো পীৰাই যায়। বুজি পাইছে? সা 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 ৰে পা ধা পা গা ৰে সা ধা ৰে গা পা পা ধা পা গা গা ৰে সা 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 ৰে পা ধা পা গা ৰে সা ধা ৰে গা পা পা ধা পা গা ৰে। এতিয়া ষ্টাইলটো হৈ গ'ল। নেক্সট আমি অন্তৰত যাম। অন্তৰত যোৱাৰ আগতে আকৌ এবাৰ প্ৰেক্টিছ কৰি দেখাইছোঁ। আপোনালোকে লাহে লাহে প্ৰেক্টিছ কৰিব। আপোনালোকে যিকোনো স্কেল ল'ব পাৰে। মই F লৈছোঁ আপোনালোকৰ সুবিধা অনুযায়ী। নাহৰ ফুলাৰ বতৰতে মোৰ পাহিলাহি মনৰ মাজত কোনে আহি গগনা বজায়। হৈ গ'ল। আকৌ হালধি মাহে সুগন্ধি খনাই চিকুণ কোমল দেহৰ ভাজত কিহে জানো পীৰাই যায়।
আকৌ নাহৰ ফুলাত বতৰতে মোহো পাখিলাহি মনৰ মাজত কোনে আহিব গনা বজাৰ। স্থায়ীটো শেষ। এতিয়া অন্তৰাৰ পৰা আগৰ কিনো চেনে আছিল মুকুট বন জুয়ে পুৰা দিপুৰে। এইটো ৰে গাৰে গাৰে নিৰে গাৰে নিধা। স্থায়ীটো অন্তৰাটো পিছৰ তললৈকে আহিছে নোটেশ্যনটো।